নমস্কাৰ চাইছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত এক বিশেষ খবৰৰ সৈতে মই মুজাক্কিৰ বোকাখাতৰ অগৰাতলি বনাঞ্চলত অগৰাতলি বনাঞ্চলত গৰুমৰা গাঁৱত বেলগুৰি ট্ৰেংকল সুংক্ৰাং নামৰ এগৰাকী মহিলাক বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰিছে আৰু বনৰীয়া গাহৰিৰ আক্ৰমণত নিহত হৈছে মহিলাগৰাকী এই মুহূৰ্তত জনাই গৈছে অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক বোকাখাতৰ অগৰাতলি বনাঞ্চলত সংঘটিত হৈছে এক অঘটন অগৰাতলি বনাঞ্চলৰ গৰুমৰা গাঁৱৰ বেলগুৰি ট্ৰেংকল সুক্ৰাং নামৰ এগৰাকী মহিলাক বনৰীয়া গাহৰিৰ আক্ৰমণত নিহত হৈছে এই মুহূৰ্তত আমি সবিশেষ জনাই গৈছো বোকাখাতৰ অগৰাতলি বনাঞ্চলত ভয়ংকৰ অঘটন অগৰাতলি বনাঞ্চলৰ গৰুমৰা গাঁৱত বেলগুৰি ট্ৰেংকল সুক্ৰাং নামৰ এগৰাকী মহিলাৰ বনৰীয়া গাহৰি আক্ৰমণত নিহত হৈছে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে এই মুহূৰ্তত আমাৰ হাতত এক্সক্লুসিভ দৃশ্যাংশ আছে বোকাখাতত আসলতে বনৰীয়া গাহৰিৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা আৰু মহিলাগৰাকী বেলগুৰি ট্ৰেংকল সুংক্ৰাং বুলি জানিব পৰা গৈছে আৰু অগৰাতলি বনাঞ্চলৰ গৰুমৰা গাঁৱত সংঘটিত হৈছে উক্ত ঘটনাটো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে এই মুহূৰ্তত জনাই গৈছো অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক এক্সক্লুসিভ দৃশ্যাংশ আমি দেখাই গৈছো বোকাখাতৰ অগৰাতলি বনাঞ্চলত গৰুমৰা গাঁৱত বেলগুৰিৰ ট্ৰেংকল সুংক্ৰাং নামৰ এগৰাকী মহিলাক বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰিছে আৰু আক্ৰমণৰ ফলত থিতাতে নিহত হৈছে মহিলাগৰাকী বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে এই মুহূৰ্তত আমাৰ হাতত দৃশ্যাংশ আছে আমি দেখাই গৈছো এক্সক্লুসিভ দৃশ্যাংশ বোকাখাতৰ অগৰাতলি বনাঞ্চলত অগৰাতলি বনাঞ্চলৰ গৰুমৰা গাঁৱৰ বেলগুৰি ট্ৰেংকল সুংক্ৰাং নামৰ এগৰাকী মহিলাৰ বনৰীয়া গাহৰিৰ আক্ৰমণত নিহত হৈছে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ঘটনা আকস্মিক ঘটনা আমাৰ এই সম্প্ৰদায়ৰ দাঁতিকাষৰীয়া কাজিৰঙাৰ আপোনাৰ টিংকল সুংক্ৰাং নামৰ মহিলাগৰাকীক আজি হঠাৎ আপোনাৰ বনৰীয়া গাহৰি আক্ৰমণ কৰি নিহত কৰে ফলস্বৰূপে আমাৰ স্থানীয় বিভাগীয় যিবিলাক বন বিভাগে তৎক্ষণাৎ বস্তুটো খবৰ পাই তেখেতসকলে পদক্ষেপ লৈ মৃতদেহ পোষ্টমৰ্টমৰ কাৰণে বোকাখাত আৰক্ষী থানালৈ আনিছে আৰু আগন্তুক পৰ্যায়ত যিখিনি ধৰি লওক আমাৰ নীতি নিয়মত কৰিবলগীয়া কাম আছে তেখেতসকলে সেইখিনিত সহযোগিতা আগবঢ়াম বুলি কৈছে আৰু ইয়াতে এটা কথা ক'বলগীয়া হৈছে যে ডিপাৰ্টমেণ্টৰ আমাৰ ফালৰ পৰা এটা কথা ক'বলগীয়া হৈছে তেখেতসকলৰ ডিউটিত যিটো গাফিলতি যাৰ ফলস্বৰূপে এইবোৰ ঘটনা ক্ৰমান্বয়ে হৈ থাকিবলৈ তাত পাইছে যোৱা বছৰো আপোনালোকে গম পায় এগৰাকী মহিলা তাতে বনৰীয়া মহে আক্ৰমণ কৰি নিহত কৰিছে আজি সেই একে সময়তে পুনৰ সেই একে ঠাইতে পুনৰ আকৌ এগৰাকী আমাৰ মানে মহিলাক আপোনাৰ বনৰীয়া গাহৰি আক্ৰমণ কৰি নিহত কৰিছে এই বিষয়টোত আমাৰ চৰকাৰ প্ৰশাসন আৰু স্থানীয় বিভিন্ন দল সংগঠনে গুৰুত্ব দিব লাগে ক্ৰমান্বয়ে যদি এনেকৈ ঘটনাবোৰ ঘটি থাকে আগন্তুক পৰ্যায়ত সেই অঞ্চলত আমাৰ যিখিনিপৰা দাঁতিকাষৰীয়া মানে আপোনাৰ লোক তেখেতসকলে তাত জীৱন নিৰ্বাহ কৰাটো অলপ ভাবুকি হৈ পৰিব পাৰে ঘটনাটো হৈছে আপোনাৰ বেলগুৰি আপোনাৰ ৰাইননেল আপোনাৰ অঞ্চলত অগৰাতলি জেগাটো আৰু ক্ষতিপূৰণটো তেখেতসকলে দিবই লাগিব এইটো চৰকাৰৰ এটা ব্যৱস্থা আছে ব্যৱস্থাত তেখেতসকলে আমাৰ যি পৰিয়ালৰ এই ঘটনা ঘটিছে তেখেতসকলক উপযুক্ত ক্ষতিপূৰ্ণ দিব লাগিব বুলি আমাৰ দাবী নহয় এইটো এটা পৰ্যায় আছে পৰ্যায়ক্ৰমে তেখেতসকলক দিব লাগে আৰু ক্ষতিপূৰ্ণটোতে ক্ষান্ত আমি থকা নাই কিয় ভৱিষ্যতৰ দিনত এনেকৈ মানুহ মৰি থাকিব তেখেতসকলে ক্ষতিপূৰ্ণ দি থাকিব তেনেকুৱাটো কথা নহয় চৰকাৰ প্ৰশাসনে ইয়াৰ ওপৰত এটা ভাল সিদ্ধান্ত ল'ব লাগে দাঁতিকাষৰীয়া যিবোৰ আপোনাৰ গাঁও আছে সেই গাঁওসমূহৰ আপোনাৰ জনসাধাৰণক নিৰাপত্তা দিয়াৰ এটা মানে সুচিন্তা চৰকাৰ প্ৰশাসনে ল'ব লাগে আগন্তুক দিনত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ইয়াৰ ওপৰত অলপ গুৰুত্ব দিব লাগে আৰু আগন্তুক দিনত যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ ঘটনাটো আমাৰ মেকুৰী চুবা বুলি এটা কেম্প আছে সেই কেম্পৰ আমাৰ পাৰ্ক বাউণ্ডেৰীৰ বাহিৰতে ওচৰতে এটা মানে নলা এটা আছিলে সেইটোত হৈছে বুলি আমি খবৰটো পাইছোঁ ওচৰৰে আমাৰ তেখেতে চুবা গাঁৱৰে হয় মেকুৰী চুবা গাঁৱৰে ফিমেল হয় তেখেত 52 years 52 বছৰমান হৈছে তেখেতৰ বয়স
তেখেতৰ নামটো টেংকল চুকৰাং হয় হয় মহিলা হয় আমাক যিটো খবৰ দিছে সেইটোৰ মতে আপোনাৰ বনৰীয়া গাহৰি মাৰিছে বুলি খবৰ দিছে তেওঁলোকে খবৰৰ আৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7